নমস্কাৰ, মই deepjyoti শইকীয়াই মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ বিৰতিৰ পিছত মই মোৰ চেনেলটোলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'সমূহৰ তুলনাত এই ভিডিঅ'টো কিছু পৃথক। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটি নাম চামগুৰিত সাংস্কৃতিক পথাৰখন জীপাল কৰি তোলা এটি নাম মিৰ্দান সাংস্কৃতিক গোষ্ঠী 2017 বৰ্ষত এই গোষ্ঠীৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই গোষ্ঠীয়ে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ পৰিৱেশন কৰি আহিছে প্ৰত্যেক বছৰে। ঠিক তেনেদৰে এই বছৰো এটি অনুষ্ঠান 8 ফেব্ৰুৱাৰীত পৰিৱেশন কৰা হ'ব। গতিকে এতিয়াৰ কিছুদিনৰ আগৰ পৰা এটি শিশু নাট কৰ্মশালা এটা অনুষ্ঠিত হৈ আছে। গতিকে আহকচোন শিশু নাট কৰ্মশালা এটা শিশুসকলৰ বাবে কিমান ইম্পৰ্টেঞ্চ কিমান মূল্য আহকচোন আমি জানো। সাংস্কৃতিক গোষ্ঠীৰ যিটো কৰ্মশালা হৈ আছে সেই কৰ্মশালাৰ প্ৰশিক্ষক আৰু লগতে মিৰ্দান সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক তেওঁ কিছু মনোভাৱ জানিব চেষ্টা কৰিম। কৰ্মশালাটোৰ কিমান ইম্পৰ্টেঞ্চ শিশুসকলৰ বাবে তাৰ বিষয়ে কিছু ক'ব। নমস্কাৰ। আচলতে কৰ্মশালা শিশুসকলৰ বাবে খুবেই প্ৰয়োজনীয়, কাৰণ এইটো এটা জীৱনৰ তেওঁলোকৰ বৌদ্ধিকতা বিকাশত সহায় কৰে যথেষ্ট। আচলতে এনেকুৱা নহয় যে এই কৰ্মশালা নাটকৰ হ'ল বুলিয়ে যে নাটক শিকিব, কোনোবাই নাটক কৰিবগৈ আগলৈ বা কোনোবা একদম দক্ষ অভিনেতা হৈ ওলাব, তেনেকুৱা কথা নহয়। আচলতে মানুহক লাগে সেইটো বিকাশত। আৰু চিলড্ৰেন ৱৰ্কশ্বপ, ড্ৰামা ৱৰ্কশ্বপটো একচুৱেলি চিলড্ৰেন মানে কি ষ্টাডি মানে তোমাৰ একাডেমিকেল লাইনতে পৰে মোৰ মতে, একাডেমিকেল বস্তু এটা মানে, কাৰণ তেওঁলোকৰ এইটো এডুকেশ্যনৰ লগত জড়িত দিবই লাগে। আৰু স্কুলতো প্ৰায় নাটকৰ ক্ষেত্ৰত কেৱল নাটক বুলিয়ে নহয়, বিভিন্ন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আপোনাৰ ধৰক যিকোনো প্ৰকাৰৰ পাৰিপাৰ্শ্ব কলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো উচিত। আপুনি দেখিব কোনোবাই যদি দিছে নিজৰ ল'ৰা ছোৱালীক বা শুনিছে যে 15 দিনত বা 20 দিনত ল'ৰাটো বা ছোৱালীজনী চেঞ্জ হৈ যায়, কমপ্লিটলি ফ্ৰী হয়, খুলি উঠে নিজকে, মানে সম্পূৰ্ণৰূপে তেওঁলোক অলপ বেলেগ হৈ যায়। তেওঁলোক অলপ বেছি ছ'চিয়েলো হ'বলৈ শিকে, মানুহৰ লগত কেনেকৈ মানে কথা বতৰা পাতিব লাগে বা কেনেকৈ বিহেভ কৰিব লাগে, বা তেওঁলোকে এটা বেলেগ পৰিৱেশ পাই যায়তো। আৰু বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীক একেলগে লগ পায়, সেইখিনিৰ পৰা উপকাৰিতা তেওঁলোকে লাভ কৰে। সেইখিনি আমি অভিভাৱকসকল সচেতন হ'ব লাগিব এই ক্ষেত্ৰত। অকল নাটক বুলিয়ে নহয়, বিভিন্ন ধৰণৰ ৱৰ্কশ্বপত তেওঁলোকক পঠাব লাগে। আৰু আজিকালি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি গুৰুত্ব প্ৰদান কৰিছে যথেষ্টসকলে, তেওঁলোকক ধন্যবাদ। আৰু তেনেকৈ আজি এইটো ৱৰ্কশ্বপেই নহয়, বিভিন্ন ৱৰ্কশ্বপত দি আছোঁ, কৰাই আছোঁ। শিশুসকলৰ লগত লগ পাই ভালো লাগে, এটা মুহূৰ্ত ভালো লাগে তেওঁলোকৰ লগত কটোৱা সময়। আৰু আপোনালোকে চাবচোন, কেতিয়াবা ডাঙৰসকলো যদি সৰুসকলৰ লগত থাকে, মানে শিশুসকলে শিকাওঁতে ওচৰত থাকে, এই দীপজ্যোতিহঁত আছে, আমাৰ লগত বহুত আছে, ভাতৃপ্ৰতিম বহুত বন্ধু, তেওঁলোকে গম পাব যে তেওঁলোকেও থাকি সেইটো সময়ত ভাল পায়। তো এইখিনি আৰু দীপজ্যোতি এইটো ব্লগ কৰি আছে, ভাল, থেংক ইউ দীপজ্যোতি। ইমানখিনি আৰু আপোনালোকে দীপজ্যোতিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেওঁ কণ্টেণ্টবোৰ এতিয়া দিয়াৰ আৰম্ভ কৰিছে, ভাল কণ্টেণ্ট আকৌ দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু ভাল কণ্টেণ্ট পাই থাকিব, মোৰ বিশ্বাস। দীপজ্যোতি বৰ সৃজনশীল এজন ব্যক্তি। ঠিক আছে, ধন্যবাদ, আপোনালোকক এৰিছোঁ ন। তেওঁ কিছু মনোভাৱ আমি জানিলোঁ আৰু আগলৈ আমি গোষ্ঠীৰ সদস্যসকলৰ আৰু আন এজন প্ৰশিক্ষকৰ আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম। মিৰ্দানৰ আন এজন সদস্যৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। এয়া তন্ময়। নমস্কাৰ। হাই, তুমি মিৰ্দানত তুমি কেতিয়াৰ পৰা জইন হ'লা? কেতিয়াৰ পৰা তুমি নাটক কৰি আছা, মিৰ্দানৰ লগত জড়িত হৈ আছা? হয়, মই যোৱা বছৰৰ পৰা মিৰ্দানৰ লগত জড়িত হৈ আছোঁ। মই মিৰ্দানৰ কামবোৰ চাইছোঁ আৰু মোৰ যেতিয়া চামগুৰিৰ নিবাসী হয়, গতিকে মই বহুত এনেকৈ 2017 পৰা যেনেকৈ মিৰ্দানে কাম কৰি আহিছে চামগুৰি অঞ্চলটোত, যেনেকৈ চামগুৰিক এটা ভাল নাম দি আহিছে, সেই গোটেইখিনি চাই কৰি পেলাই মই যোৱা বছৰ মই ইয়াত সোমাইছোঁ। আৰু মই যোৱা বছৰ নাটকো কৰিছোঁ, শতাব্দী নাটকখন ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ। আৰু আজি যোনটো এই কৰ্মশালা হৈ আছে, আপোনালোকে গম পাইছেই চাগে, দীপজ্যোতিয়ে কৈছে আপোনালোকক যে কৰ্মশালা হৈ আছে, তাৰ ইম্পৰ্টেঞ্চটো বহুত অংশুমান দাহঁতে কৈছে। চ' হয়, কেৰেক্টাৰ ডেভেলপমেণ্ট হোৱাত এটা কৰ্মশালাই বহুত বস্তু যোগান দিয়ে। আৰু মোৰ মতেদি এনেকুৱা কৰ্মশালা হ'ব লাগে। মই নিজে সৰুৰ পৰা পোৱা নাছিলোঁ এনেকুৱা কৰ্মশালা, যাৰ কাৰণে মই এতিয়া বহুত শিকিবলগীয়া বহুত থাকি গ'ল। আৰু মই নিজে এই কৰ্মশালা যদিও শিশুসকলৰ কৰ্মশালা হৈছে, আমি চাই অংশুমান দা পৰা হওক বা অম্লানদীপ দা পৰা হওক, মই চাই বহুত কথা শিকি আছোঁ। যদিও শিশুসকলৰ কথা হৈ আছে, বাট আমিও শিকি আছোঁ। আৰু তাত শিকিবলগীয়া সঁচাকৈ মই নিজে চাইছোঁ, সঁচাকৈ শিকিবলগীয়া বহুত বেছি আছে। আৰু সেইটো কাৰণে মই বিচাৰোঁ যে
মাক দেউতাকে পেৰেণ্টছে কাৰণ সৰু সৰু ল'ৰা ছোৱালী এতিয়ালৈকে ডিচিজন ল'ব পৰা হেৰি অহা নাই চ' পেৰেণ্টছে সেইবিলাক আগ্ৰহী কৰে যেন যাতে এনেকৈ নাটকেই হওক বা ডেন্সবিলাকতো মই নকওঁ বেয়া হয় বুলি বাট নাটকেই হওক বা এনেকুৱা কৰ্মশালাত মানুহক যোগদান কৰিবলৈ সিহঁতক সাহস দিয়ে যেন থেংক ইউ এয়া আমি তেওঁৰ মনোভাৱ জানিলোঁ আৰু মিৰ্দান সাংস্কৃতিক গোষ্ঠীৰ যিটো কৰ্মশালা হৈ আছে কৰ্মশালাটোৰ আন এজন প্ৰশিক্ষক অম্লানদীপ শইকীয়া তথা লগতে গোষ্ঠীৰ সাংস্কৃতিক সম্পাদক আৰু গোষ্ঠীৰ সম্পাদক অন্তৰীপ বৰা তেওঁলোকৰ কিছু মনোভাৱ জানিবলৈ আমি চেষ্টা কৰিম এয়া অম্লান দা কৰ্মশালাটো শিক্ষাৰ্থীসকলৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ সেই বিষয়ে অকণমান ইম্পৰ্টেঞ্চটো আছেই মানে মানসিক আৰু বৌদ্ধিক যিটো চেতনা সেইটো সৰুৰ পৰাই সিহঁতৰ বাঢ়িব বিকাশ হ'ব সেইটো কাৰণে আমাৰ এইবাৰ প্ৰথম মিৰ্দানত আমি কৰিছোঁ শিশু নাট কৰ্মশালা প্ৰযোজনা ভিত্তিক 20 জানুৱাৰীৰ পৰা আমি কৰি আছোঁ অহা 8 ফেব্ৰুৱাৰীত আমাৰ নাটক তেওঁলোকৰ দ্বাৰাই কৰোৱা হ'ব লুইত পৰিয়া সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা সাধু কথাক লৈ অংশুমান শইকীয়াৰ এই পৰিকল্পনা পৰিচালনাত উক্ত নাটকখনি হ'ব আৰু যথেষ্ট আগ্ৰহী শিশু দেখিছোঁ যথেষ্ট এক্সপাৰ্ট যথেষ্ট সিহঁতে বুজি পায় যিটো কৰিবলৈ কোৱা যায় সেইটোকে সিহঁতে কৰিব পাৰে আৰু সিহঁতৰ ভৱিষ্যত সঁচাকৈ উজ্জ্বল আমি এতিয়া ভাবোঁ আমি সেই সময়টোত আমি এইবোৰ পোৱা নাছিলোঁ এতিয়া তেওঁলোকৰ কাৰণে যে কৰিব পাৰিছোঁ সেইটোৱে আমাৰ খুব ভাল লগা সফলতা আৰু তেওঁলোকেও এদিন এই কৰ্মশালাটোৰ এই 15টা দিন যে মনত ৰাখিব আৰু ডেফিনেটলি মনত ৰাখিব এই সময়খিনি পাৰ কৰিব মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া ইহঁতক অকণমানকৈ হ'লেও প্ৰত্যেকটোৱেতো এক্টৰ নহয় কিন্তু সিহঁতৰ দৈনন্দিন জীৱনতো এই শিকোৱাবোৰে এই কৰোৱাবোৰে খেল ধেমালিবোৰে কিবা এটা নহয় কিবা এটা ক'ৰবাত প্ৰভাৱ পেলাব সেইটো খাটাং আৰু গোটেইকেইজন 18জন শিশুৱেই ভাল কৰিছে ধুনীয়াকৈ শিকিছে বুজিছে খেলিছে হাঁহিছে বৰ 2 ঘণ্টা সময় বৰ ধুনীয়াকৈ সিহঁতে পাৰ কৰি আছে সেইটোৱেই এতিয়া আমি অন্তৰীপ দাৰ পৰা কিছু জানিব চেষ্টা কৰিম মানে আমি কৰ্মশালাটো প্ৰথম যেতিয়া আমাৰ মিৰ্দান যেতিয়া আমি প্ৰতিষ্ঠা কৰিছিলোঁ 2017ত এই 2017ৰ প্ৰথম যি আমাৰ বৰ্ষপূৰ্তি আছিলে তেতিয়াও আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ তাৰ পাছত শিশু নাট কৰ্মশালা হোৱা নাই কিন্তু ডান্সৰ প্ৰগ্ৰাম হৈছে তেওঁলোকক লৈ পেলাই তাৰপিছত আমিতো নাটক কৰিয়ে আছোঁ এই বছৰ ভাবিলোঁ যে গেপ পৰি গ'ল 2-3 বছৰ গতিকে বেলেগত আমাৰ অংশুমান শইকীয়াইও বেলেগত গৈ পেলাই শিকাই আছে অম্লানদীপেও শিকাই আছে আমি ভাবিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি যিহেতু গেপ পৰি গৈছে আমাৰ ল'ৰা ছোৱালীখিনিকো আমি সেইটো দিওঁ আৰু কৰ্মশালাটো দিয়াৰ উদ্দেশ্যটোৱেই হ'ল যে তেনেকৈ অম্লানদীপে ক'লে যে অকল যে অভিনয়েই শিকিব লাগিব বা অভিনেতা অভিনেত্ৰীয়ে হ'ব লাগিব বুলি কথা নহয় কিন্তু কৰ্মশালাটো কৰোঁতে তাত যিটো কয় যে মানসিক যিটো বিকাশ হয় ফিজিকেল হওক মেণ্টেল হওক যিটো বিকাশ হয় সেইটো বহুতেই জৰুৰী আৰু মানুহেতো নাটক অকল অভিনেতা হ'বলৈ নকৰে মইতো এতিয়া অভিনয় কৰিছোঁ নাটক কৰিছোঁ যদিতো অভিনেতা হ'বলৈতো অকল কৰিম বুলি কথা নাই মানুহে আচলতে ভাল মানুহ হ'বলৈ নাটক কৰিব লাগে আমি নাটক কৰোঁ একেলগে গোট খাই পেলাই এটা তিনিআলি মূৰত আড্ডা দিয়াতকৈ এই নাটকৰ মজিয়াতে যদি গোট খাই পেলাই ভাল প্ৰডাক্টিভ চিন্তা কৰিব পাৰোঁ সেইটো বহুত ডাঙৰ কথা আৰু আমাৰ ল'ৰা ছোৱালীখিনিকো আমি সেইটোৱে চেষ্টা কৰিছোঁ যে তেওঁলোকেও এনেকুৱা এখন সমাজৰ পৰাই ওলাই যাওক য'ত নাটকৰ আলোচনা হয় ভাল মানুহৰ আলোচনা হয় আমি তেনেকৈ কৰিছোঁ আৰু খুব ভাল লাগিছে ল'ৰা ছোৱালী শিশুসকলৰ লগত এটাই বেনিফিট আচলতে এক্সট্ৰা এইটো এক্সপেক্টৰ টাইপ এটা বেনিফিট যে তেওঁলোকৰ পৰা আমিও শিকিবলৈ পাওঁ অকল যে আমাই শিকাইছে এতিয়া অংশুমান শইকীয়া যে শিকাই আছে অকল যে সি শিকাইছে এনেকুৱা নহয় সিও ওলোটাই শিকি আছে সেইটো বহুত ডাঙৰ কথা আৰু এনেকৈ চেষ্টা চলাই আছোঁ আগলৈও যেনেকৈ চলাই যাম এয়া শুনিলে তেওঁলোকৰ মন্তব্য আৰু কৰ্মশালা এটা আৰম্ভণিতে শিশুসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া তেওঁলোকে ভালদৰে বিৱৰি ক'লে আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' লৈ মই আকৌ আহি থাকিম ধন্যবাদ